আজি আমি আলোচনা কৰিম এনআৰচিৰ বায়োমেট্ৰিকৰ বিষয়ে। যেটো এনআৰচিৰ বায়োমেট্ৰিক এতিয়ালৈকে আণ্ডাৰ প্ৰচেছ চলি আছে। আধাৰ কাৰ্ডটো এতিয়ালৈকে প্ৰচেছ চলি আছে, মানে চেক কৰিলে মানে কাম চলি আছে বুলি দেখায়। এইটো 2019-20ত আধাৰ কাৰ্ড বনোৱা আজিলৈকে 6.5-7 বছৰ হৈ গ'ল। এতিয়ালৈকে আধাৰ কাৰ্ড ৰিজেক্ট নহয় বা জেনেৰেট নহয়। এইটো মানে আমি কল কৰি পেলাই কমপ্লেইন দুটা লৈছিলোঁ, কমপ্লেইনৰ সমাধান আহিছে যে ৰিজেক্ট হৈছে বুলি। আৰু এনেকৈ আপোনালোকে কৰিব। আৰু আধাৰ কাৰ্ডৰ বিষয়ে কেইটামান কথা কওঁ। যেটো আধাৰ কাৰ্ড নহ'লে আমি বেংক একাউণ্ট খুলিব নোৱাৰোঁ, স্কুলৰ স্কলাৰশ্বিপ বনাব নোৱাৰোঁ, আৰু বহুত কামত মানে এইটো আধাৰ কাৰ্ড মেণ্ডেটৰী হয়। সেইকাৰণে এনআৰচিৰ বায়োমেট্ৰিকটো কেনেকৈ ৰিজেক্ট কৰিব তো আপোনালোকক আজি আমি এইটো ভিডিঅ'ত দেখাই দিম। আৰু আপোনালোকে এইটো যদি ভিডিঅ'ত চাই আপোনালোকে কৰে আৰু আপোনালোকক 100% ৰিজেক্ট হ'ব চান্স আছে। চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি এটা শ্বেয়াৰ কৰিব। এতিয়া কেনেকৈ কল কৰি কমপ্লেইন ল'ব লাগে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে 1947ত কল কৰিব লাগিব। कॉल करिसु क्या? नमस्कार, आधार संपर्क केंद्र में आपका स्वागत है। वेलकम टू आधार संपर्क केंद्र। আপোনাৰ আধাৰ আপডেট নামভৰ্তি বা পিচিবি কাৰ্ডৰ অনুৰোধ স্থিতি জানিবলৈ ওৱান টিপক। আধাৰ অনুগ্ৰহ কৰি আমি আপোনাৰ কলটো আমাৰ পৰৱৰ্তী উপলব্ধ প্ৰতিনিধিলৈ স্থানান্তৰ কৰোঁতে অপেক্ষা কৰক। অনুগ্ৰহ কৰি মন কৰিব যে এই কলটো মানদণ্ড আৰু প্ৰশিক্ষণৰ উদ্দেশ্যে ৰেকৰ্ড কৰা হ'ব পাৰে। ৰিচিপ্ট আপোনাৰ মেনুতে থাকিব লাগিব। প্ৰতীক্ষিত অপেক্ষা সময় হ'ল ন্যূনতম 2 মিনিট। www.aadhar.uidai.gov.in পৰা কলটো লাগি গৈছে। নমস্কাৰ, আধাৰ সম্পৰ্ক কেন্দ্ৰত আপোনাৰ স্বাগতম। মোৰ নাম জয়ীন। মই আপোনাক কিদৰে সহায় কৰিব পাৰিম? হয় মেম, মানে মই এতিয়ালৈকে এনআৰচিৰ বায়োমেট্ৰিকত মানে আধাৰ কাৰ্ডটো হোল্ড হৈ আছে। এই হোল্ড কেইটা মানে মেম মানে কিয় নহয় মানে আণ্ডাৰ অসুবিধাটোৰ কাৰণে দুঃখিত। মই জানিব পৰা মতে আপুনি এনৰলমেণ্ট কৰিছে, এনআৰচি তাৰ বিষয়ে জানিবৰ কাৰণে কল কৰিছে। হয় হয়, নিশ্চিন্ত থাকক, এনআৰচিৰ সময়ত কৰা সহায় হৈছিল। কৰা হ'ব। বিশেষ কাৰণত মই আপোনাৰ এনৰলমেণ্ট নাম্বাৰটো জানিব পাৰিম নেকি? মেম জানিব পাৰিব। 406 ডেটটো হৈছে 4 তাৰিখ 4 মাহ 2019। 4170718 সময় দিব, চেক কৰি লৈছো। আপোনাৰ ৰাজ্যখনৰ নামটো জানিব পাৰিমনে? আছাম। এইটো আপোনাৰ এনৰলমেণ্ট নম্বৰ সময় হয়। দিব, চেক কৰি আছো। আধাৰ সম্পৰ্কে যদি কিবা জানিব বিচাৰে না, আপুনি myAadhaar.uidai.gov.in চেক কৰিব পাৰিব। জানুৱাৰী তাকো চেক কৰিবৰ কাৰণে সময় লাগিব। ঠিক আছে, চেক কৰক। 18 বছৰতকৈ কম আছে মেম। 18 বছৰৰ তলত এনৰলমেণ্ট কৰিলে নিশ্চয় আধাৰ কাৰ্ডখন জেনেৰেট হ'বৰ কাৰণে 180 দিনৰ 30 ডেজৰ সময় লাগে, 30 দিনত। আপুনি আৰু এটা কমপ্লেইন ৰেজিষ্টাৰ কৰিব লাগিব। আপুনি 1947ত কল কৰি পেলাই কমপ্লেইন ৰেজিষ্টাৰ কৰিছিলে নেকি? নহয়, কৰা নাই। সময় দিব নিশ্চয়, মই কমপ্লেইনটো ৰেজিষ্টাৰ কৰি আছো। যোনটো নম্বৰ পৰা কল কৰি আছে সেইটো নম্বৰতে এছএমএছৰ দ্বাৰা আপুনি এটা কমপ্লেইন নম্বৰ পাব। জনাব বিচাৰিম যেতিয়া সুবিধা হ'ব 1947ত কল কৰি জনাব। ৰিজল্যুশ্যনটো কি হৈছে জনাই দিয়া হ'ব। 30 দিনৰ ভিতৰত কমপ্লেইনৰ ৰিজল্যুশ্যনটো আহি পাব। আধাৰ সম্পৰ্কে আৰু কিবা সহায় কৰিব পাৰিম নেকি? মেম ৰিজেক্টো হ'ব পাৰে ন? তাৰ কাৰণে কমপ্লেইনটো লোৱা হৈছে, ৰিজল্যুশ্যনটো আহিব দিয়ক, জনাই দিয়া হ'ব। ৰিজল্যুশ্যনটো কিমান দিনৰ ভিতৰত আহিব? 30 ডেজৰ ভিতৰত পাই যাব আপুনি। থেংক ইউ মেম। আধাৰ গাইজ শুনিলে কি কৈছে? এতিয়া 30 দিনৰ সময় অপেক্ষা কৰক। 30 দিনৰ পিছত কি হয়, পিছত আপুনি চেক কৰিব, সদায় চেক কৰিলে পিছত আপোনালোকে গম পাই যাব। থেংক ইউ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।